নমস্কাৰ এনিভাৰ্ট 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। এইবাৰ মানকাচৰত গৰু সৰবৰাহকাৰীলৈ উদ্দেশ্য কৰি আৰক্ষীৰ গুলীচালনা দেখিবলৈ পোৱা গৈছে যে ৰাজ্যত বিগত এটা বছৰত ইটোৰ পাছত সিটোকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। তাৰ সমান্তৰালভাৱে কিন্তু সাধাৰণ ৰাইজে প্ৰশ্ন উত্থাপিত কৰিছে, কাৰ ভুলৰ কাৰণে আচলতে যিসমূহ অভিযোগকাৰী বা গ্ৰেপ্তাৰ কৰা আছামী আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে। আৰক্ষীৰ ভুল নে আছামী দিনক দিনে চতুৰ হৈ গৈছে? এই প্ৰশ্ন সাধাৰণ ৰাইজে কৰিছে, কিয়নো বাৰে বাৰে দেখিবলৈ পোৱা যায় যে পুলিচৰ জিম্মাৰ পৰা আছামী পলায়ন কৰিবলৈ চেষ্টা কৰে আৰু চেষ্টা কৰাৰ সময়তে এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়। এইবাৰ মানকাচৰত গৰু সৰবৰাহকাৰীলৈ উদ্দেশ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰাৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। মানকাচৰত গৰু সৰবৰাহকাৰীক এনকাউণ্টাৰ। ভাৰত বাংলাদেশ সীমান্তত BSFৰ গুলীত নিহত গৰু সৰবৰাহকাৰী আৰু নিহত গৰু সৰবৰাহকাৰীটো মানকাচৰৰ শ্বাহিনুৰ ইছলাম বুলি জানিব পৰা গৈছে। BSFে বাধা দিয়াত আক্ৰমণ কৰিছিল তহলদাৰী জোৱানক। প্ৰাণ ৰক্ষা কৰিবলৈ গুলীচালনা কৰিবলগীয়া হয় BSFে। আজি পুৱতি নিশা মানকাচৰৰ কুকুৰমাৰা চৰত সংঘটিত হৈছে এই ঘটনা। এতিয়া দেখা পোৱা গৈছে যে ৰাজ্যত ইটোৰ পাছত সিটোকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে। এইবাৰ মানকাচৰত গৰু সৰবৰাহকাৰীক এনকাউণ্টাৰ কৰা হৈছে। ভাৰত বাংলাদেশ সীমান্তত BSFৰ গুলীত নিহত হৈছে গৰু সৰবৰাহকাৰী। নিহত গৰু সৰবৰাহকাৰীটো মানকাচৰৰ শ্বাহিনুল ইছলাম বুলি জানিব পৰা গৈছে। BSFে বাধা দিয়াত আক্ৰমণ কৰিছিল তহলদাৰী জোৱানক আৰু প্ৰাণ ৰক্ষা কৰিবলৈ গুলীচালনা কৰিবলগীয়া হয় BSFে। আজি পুৱতি নিশা মানকাচৰৰ কুকুৰমাৰা চৰত সংঘটিত হৈছে এই ঘটনা। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰী